ৰাজ্যত শিল মাফিয়াৰ দপদপনি। এটি বোকাময় পথেৰে নিতৌ চলে অবৈধ শিল খনন। এই পথেৰে হাজাৰ হাজাৰ ডাম্পাৰে কঢ়িয়াই আছে অবৈধ শিল। বন বিভাগ আৰু আৰক্ষীৰ উদাসীনতাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ শিল মাফিয়াই। দিন ৰাতি একাকাৰ কৰি অসমৰ মাটি নষ্ট কৰাৰ অভিযোগ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে বালিৰ লগতে শিলৰ অবৈধ খনন। বিভিন্ন প্ৰান্তত অবাধে চলিছে বালি আৰু পলসৰ উপৰিও শিলৰ অবৈধ খনন কাৰ্য। ৰাজ্যৰ আন জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিহুবোৰতো চলিছে ভূমাফিয়াৰ দপদপনি। নাজিৰা সমজিলাৰ অসম নাগালেণ্ড সীমান্তৰ বিহুবোৰত অবৈধ শিল খনন। বিগত বহুদিন ধৰি একাংশ শিল মাফিয়াই অনুজ্ঞাপত্ৰৰ দোহাই দি অবৈধভাৱে চলাই আহিছে শিল খনন। এই গুৰুত্বপূৰ্ণ পথটোলৈ মন কৰক। ৰ'দ দিলে ধূলি আৰু বৰষুণ দিলে বোকাময় হোৱা এই পথেৰে নিতৌ শ শ গধুৰ বাহনে কঢ়িয়াই আছে অবৈধ শিল, যাৰ বাবে স্থানীয় ৰাইজৰ মনত শংকাৰ সৃষ্টি হোৱাৰ উপৰিও বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বিহুবৰবাসীয়ে। এই কথাটো প্ৰায় সত্য, কাৰণ তেওঁলোকে আমাৰ নাগালেণ্ডৰ চৰকাৰক দোহাই দি তেওঁলোকে আমাৰ অসমৰ মানুহে মাটি আমাৰ ডিছপুট এৰিয়াটো খান্দি তেওঁলোকে আগতো বহুত খনন চলাইছে আৰু এতিয়াও ধাৰাসাৰভাৱে মানে নিৰ্যাতন চলোৱাৰ দৰে খনন কৰি শিলগুটি উলিয়াই আছে আৰু মানে পইচা দি তেওঁলোকে মেনেজ হৈ লৈ সকলো ওপৰৰ বিষয়ববীয়া সকলো আছে আৰু তেওঁলোকে সেই জৰিয়তে মানে আমাৰ গোটেই পৰিৱেশ নষ্ট হৈছে। লগতে সেই ডিছপুট এৰিয়াত যিসমূহ আমাৰ চাহ জনগোষ্ঠীয় লোক আছে, লগতে বিভিন্ন ধৰণৰ জনজাতিৰ লোক তাত বসবাস কৰে, গোটেই জনজাতিৰ লোকখিনিৰ ওপৰত মানে প্ৰভাৱ পৰিছে। আমি এই বিষয়ে আগতো আমি জনোৱা হৈছে, কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা নাই চৰকাৰেও, আৰু এইটো আমি অলপ মানে মনত দুখ পোৱা নিচিনা হৈছে আমাৰ। হয়, জড়িত আছে ইয়াত। আমি ক'বলৈ গ'লে এতিয়া ভূমাফিয়া বুলি ক'ব লাগিব, শিলগুটি মাফিয়া। গাজিৰ খান বুলি এজন ব্যক্তি আছে, তেওঁ খুব ধাৰাসাৰভাৱে বাগান খান্দি আছে, লগতে গোটেই ডিছপুট এৰিয়াটো তেওঁ খান্দি আছে। লগতে ৰিয়াজ আলী আৰু এজন আছে নানকি বুলি এজন ব্যক্তি আছে, আৰু তেওঁলোকে নিৰ্যাতন চলোৱাৰ দৰে একদম ধাৰাসাৰভাৱে শিলগুটি খনন কৰি আছে আমাৰ। ইফালে এই অবৈধ খননৰ ফলত দিখৌ নদীয়ে কোন সময়ত গতিপথ সলনি কৰে তাৰ কোনো নিশ্চয়তা নাই। একাংশ শিল মাফিয়াই অসমৰ মাটিকে নাগালেণ্ডৰ বিবদমান এলেকাৰ মাটি বুলি কৈ নগাক এই অঞ্চলসমূহৰ কৰকাতল দি অবৈধভাৱে শিল খনন চলাই অহাৰ তথ্য আহিছে পোহৰলৈ, যাৰ ফলত অসমে হেৰুৱাবলগীয়া হৈছে কোটি কোটি টকাৰ ৰাজহ। শেহতীয়াকৈ শিল মাফিয়া ক্ৰমে ৰিয়াজ আলী, জাকিৰ আলী আৰু গাজী খান নামৰ 3 অপৰাধী এই ঘটনাত জড়িত থকাৰ তথ্যও আহিছে পোহৰলৈ। বন বিভাগ আৰু আৰক্ষী প্ৰশাসনক মেনেজ কৰি অবৈধভাৱে শিল খননত জড়িত 3 অপৰাধী। ইমান দিনৰ পৰা দেখি আহি আছোঁ যে হয় এতিয়া নানকি আলী, জাকিৰ আলী, একচুৱেলি নানকিৰ নামটো ৰিয়াজ আলী হয়, আৰু লগতে এতিয়া শুনিছোঁ যে জাজি খানো সোমাই আছে বুলিকে। কিন্তু তেওঁলোকক নানকিক মই বাৰম্বাৰ কৈ আছিলোঁ যে বাগানৰ মাটিত খনন নকৰিব, কাৰণ তেওঁলোকে ৰাতি চাহগছ কাটি মেলি তেওঁলোকে খনন কৰি কাৰ্যসূচী চলাই আহি আছে। আৰু আমি ইতিমধ্যে আমি দিছিলোঁ, কাগজ এখন আমি দিছিলোঁ আমাৰ পেট ফালৰ পৰা, কিন্তু তেওঁলোকে এবাৰ আহিছিলে, কিন্তু তেওঁলোকে মেচিন টেচিন চবখিনি আঁতৰাই দিলে, নাগালেণ্ডে পাৰ কৰি দিলে। কিন্তু বাৰম্বাৰ কৈ থকা অৱস্থাতো তেওঁ কৈছিলে যে আমি খন্দা নাই, নগাই খান্দিছে। কিন্তু কিহৰ কাৰণে এইবিলাক হৈ আছে? কাৰণ মানে কি বন বিভাগে কি শুই আছে নেকি? থানা প্ৰশাসনে কি গম নাপায় নেকি? তেওঁ সেইখিনি কথা একচুৱেলি তেওঁলোকে গম পাব লাগে ন, প্ৰশাসনো গম পাব লাগে ন, যে ডিছপুট এৰিয়া হয়, তেওঁলোকে কেনেকৈ কাম কৰে তাত। সেইখিনি অকণমান তদন্ত কৰিব লাগে তেওঁলোকে। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ। গছ-গছনি কাটি তহিলং কৰি ধ্বংস কৰাৰো অভিযোগ অসমীয়া যুৱ মঞ্চৰ। বন বিভাগৰ ছত্ৰছায়াত এনেদৰে শিল খনন কাৰ্য গঢ় লৈ উঠিছে নেকি বুলিও উত্থাপন হৈছে প্ৰশ্নৰ। অতি শীঘ্ৰেই অসম চৰকাৰে সমগ্ৰ ঘটনাৰ সঠিক তদন্ত কৰি দোষীক শাস্তি দিয়াৰ লগতে পথ নিৰ্মাণৰ বাবেও জনাইছে দাবী। অন্যথা জংগী আন্দোলন কৰাৰো হুংকাৰ প্ৰদান অসমীয়া যুৱ মঞ্চৰ। আচলতে আমি এতিয়া আজি নাগালেণ্ড সীমান্তলৈ আহিলোঁ, সন্তক বিহুবৰ ইয়াত আহি আচলতে আমি হতবাক হৈছোঁ। হতবাক সেইটো কাৰণে হৈছোঁ, ইয়াত যি শিল মাফিয়া আছিলে, শিল চুৱে
যি ধৰণে দিনে নিশাই অবৈধভাৱে শিল খান্দি যি ধৰণে পুলিচ প্ৰশাসনৰ ফৰেষ্টৰ বন বিভাগৰ আচলতে নাকৰ তেৰেদি যি কৰ দি পাখি দি নি আছে অবৈধ শিল কি দেখা নাই নেকি? আমি সুধিছোঁ দেখা নাই নেকি? এহেঁতি ইয়াত যি ফকলেন লগাই দিনত দ গাঁত খান্দি শিল নিছে, কাইলৈ পৰহিলে যদি কিবা মানুহ সোমাই যি মই আকৌ দায়িত্ব ল'ব। সেই শিলগুটি বেপাৰীয়ে দায়িত্ব ল'ব নেকি? আমি স্পষ্ট ভাষাৰে সুধিছোঁ, সেই শিলগুটি চোৱা দায়িত্ব ল'ব নেকি? এটা কথা স্পষ্ট ভাষাৰে কৈ দিছোঁ, ইয়াত আমি এতিয়া আহি দেখিছোঁ ইয়াত যি ধৰণে গছ গছনি কাটি তহিলং কৰি গাঁত খান্দি শিল নিছে, বাগান শেষ কৰিছে, এইবোৰ নহ'ব। স্পষ্ট কথা, এইবোৰ নহ'ব। আৰু এই বন বিভাগক স্পষ্ট ভাষাৰে কৈ দিছোঁ, ইয়াত এটা বন বিভাগৰ কাৰ্যালয় থকাৰ পাছতো আচলতে আপোনালোকে কেনেকৈ আপোনালোকৰ ছত্ৰ ছাইডে হৈ আছে নেকি শিল খান্দি আছে নেকি শিল মাফিয়াই? আপোনালোকৰ ছত্ৰ ছাইড কি শিল খান্দি আছে নেকি শিল মাফিয়াই? আপোনালোকে দেখা নাই নেকি? 12 ঘণ্টাৰ পিছত আপোনালোকে আচলতে ইয়াৰ স্পষ্টীকৰণ দিয়ক। কি ধৰণে শিলগুটি খান্দি নি আছে, কেনেকৈ শিলগুটি খান্দি নিছে আপোনালোকৰ চকুৰ আগত এইটো আপোনালোকে স্পষ্টীকৰণ দিয়ক। অন্যথা কিন্তু আপোনালোকে ইয়াৰ প্ৰতিবাদৰ সন্মুখীন হ'ব। আমাৰ একদম অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা। এই 3 অপৰাধীক আৰক্ষী তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।